ব্রেকিং নিউজ চলছে এই মুহূৰ্তত নেপালৰ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে পাহাৰৰ পৰা নামি অহা পানীৰ ঢৌৱে সকলোবিলাক তছনছ কৰি পেলাইছে এফালৰ পৰা বাসগৃহ ভাঙি চুৰমাৰ কৰি পেলাইছে দলং উটুৱাই লৈ গৈছে এই মুহূৰ্তলৈকে 8জন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ কৰিছো চাৰিওফালে হাহাকাৰ অৱস্থা প্ৰকৃতিৰ তাণ্ডৱ চলিছে এতিয়া নেপালত সমস্যা জনাইছে মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছে পুৰাপুৰি নেপালত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে হঠাৎ হোৱা বান আৰু ভূমিস্খলনত এই পৰ্যন্ত 8জন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছো দৃশ্যাংশ অনুমান কৰি কিমান ভয়ংকৰ হ'ব পাৰে নেপালত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে পাহাৰৰ পৰা নামি অহা ভয়ংকৰ পানীৰ ঢৌৱে উটুৱাই লৈ গৈছে সকলোবিলাক নেপালত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে সকলোবিলাক তছনছ কৰি পেলাইছে এফালৰ পৰা হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে এতিয়া নেপালত এফালৰ পৰা ভাগি চুৰমাৰ কৰি পেলাইছে সকলোবিলাক ভয়ংকৰ পানীৰ ঢৌৱে উটুৱাই লৈ গৈছে সকলো হঠাৎ হোৱা বান আৰু ভূমিস্খলনত এই পৰ্যন্ত 8জন লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে আৰু হাহাকাৰ অৱস্থা দৃশ্য দেখি আপোনাৰ বুকু কঁপি উঠিব আমি দৃশ্যাংশ দেখুৱাইছো পাহাৰৰ পৰা নামি অহা প্ৰচণ্ড ঢৌৱে সকলোবিলাক তছনছ কৰি পেলাইছে আৰু পানীয়ে উটুৱাই লৈ গৈছে সকলোবিলাক মানুহৰ ঘৰ উটুৱাই লৈ গৈছে দলঙৰ চাম ঠিক কোনো নোহোৱা হৈ গৈছে চিনে নোহোৱা হৈ গৈছে চিন মুকাম শেষ কৰি পেলাইছে এই মুহূৰ্তত ভয়ংকৰ কালৰূপ দেখিবলৈ পৰিছে প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে নেপালত আৰু এফালৰ পৰা ধ্বংস কৰি পেলাইছে সকলোবিলাক হঠাৎ হোৱা বান আৰু ভূমিস্খলনত এই পৰ্যন্ত 8জন লোকৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে দৃশ্য দেখি বুকু কঁপি উঠিব আপোনাৰ আমি দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকক পাহাৰৰ পৰা নামি অহা ভয়ংকৰ যি পানীৰ ঢৌ ভয়ংকৰ পানীৰ ঢৌৱে এফালৰ পৰা তছনছ কৰি পেলাইছে সকলোবিলাক ধ্বংস লীলাৰ সৃষ্টি কৰিছে দৃশ্যাংশ দেখুৱাইছো নেপালত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে সকলোবিলাক তছনছ কৰি পেলাইছে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে আৰু এই মুহূৰ্তত 8জন লোকৰ মৃত্যুৰ খবৰ আমি লাভ কৰিছো এফালৰ পৰা ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং উটুৱাই লৈ গৈছে মানে চাৰিওফালে হাহাকাৰ অৱস্থা উত্তৰ নেপালৰ তীব্ৰ সীমান্তৱৰ্তী অঞ্চলত ভয়ংকৰ পৰিস্থিতি এই পৰ্যন্ত বিৰাজ কৰিছে চাৰিওফালে হাহাকাৰ অৱস্থা বৃহৎ অট্টালিকা চুৰমাৰ কৰি পেলাইছে এফালৰ পৰা লণ্ডভণ্ড কৰি পেলাইছে হাহাকাৰ অৱস্থাই বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো নেপালত আকস্মিক বানৰ ঘটনাৰ বানৰ সৃষ্টি হৈ পৰিছে আৰু হঠাৎ বৃদ্ধি পাইছে এতিয়া পানী বৃদ্ধি পোৱাৰ ফলত জলপ্ৰলয় হৈ পৰিছে তাৰ ফলতে উটি গৈছে ইখনৰ পিছত ইখন দলং মানুহৰ বাসগৃহ ভাঙি চুৰমাৰ হৈ পেলাইছে আমি দৃশ্যাংশ দেখুৱাইছো ৰাস্তা দলং জলবিদ্যুৎ প্ৰকল্পৰ ব্যাপক ক্ষতিসাধন হৈ পৰিছে এই পৰ্যন্ত 8জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে আৰু বহু লোক এই পৰ্যন্ত সন্ধানী হৈ আছে নোহোৱা হৈ আছে নেপালৰ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে উত্তৰ নেপালৰ তীব্ৰ সীমান্তৱৰ্তী ৰাজুৱা জিলাত হঠাৎ ভয়ংকৰ বান দেখিবলৈ পোৱা গৈছে পাহাৰৰ পৰা তীব্ৰতৰ দিশৰ পৰা কুশী নদীৰ পৰা হঠাৎ ভয়ংকৰভাৱে বৃদ্ধি পাইছে প্ৰচণ্ড পানীৰ ঢৌ আৰু পথ দলং ঘৰ দুৱাৰ বিভিন্ন আন্তঃগাঁথনি ভাঙি চুৰমাৰ কৰি পেলাইছে এফালৰ পৰা কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক আমি দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকক আকস্মিক বানৰ ফলতে হঠাৎ 8জন লোকৰ মৃত্যু হৈছে ইয়াৰ উপৰি বহু লোক নোহোৱা হৈ আছে সন্ধানী হৈ আছে তেওঁলোকক বিচাৰ প্ৰচাৰ কৰা হৈছে ৰাজুৱা জিলাৰ টিমুৰে আৰু চাংগুচি অঞ্চল বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈ পৰিছে জলবিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ আন্তঃগাঁথনিত ব্যাপক ক্ষতি হৈছে মুহূৰ্তত পাহাৰৰ পৰা হঠাৎ নামি আহিছে প্ৰচণ্ড ঢৌ আৰু বোকা মাটিৰ প্ৰচণ্ড সোঁতে মুহূৰ্তৰ ভিতৰতে বহু অঞ্চল বিধ্বস্ত কৰি পেলাইছে এফালৰ পৰা তছনছ কৰি পেলাইছে ৰাস্তা ঘাট বিচ্ছিন্ন হৈ পৰিছে উদ্ধাৰ অভিযানতো বাধাৰ সৃষ্টি হৈছে এই মুহূৰ্তত হাহাকাৰ অৱস্থা চাৰিওফালে দৃশ্যাংশ দেখুৱাইছে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে আৰু যিমান পাৰে নিৰাপদ তথা ওখ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা নেপাল কৰ্তৃপক্ষই উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তুলিছে এই মুহূৰ্তত প্ৰকৃতিৰ আকস্মিক তাণ্ডৱ দেখিবলৈ পোৱা গৈছে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ বানৰ ফলতে এতিয়া হাহাকাৰ লাগিছে মানুহৰ ঘৰ দুৱাৰ ভাঙি তছনছ কৰি পেলাইছে দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকক নেপালত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে পাহাৰৰ পৰা নামি অহা ভয়ংকৰ পানীৰ সৈতে এফালৰ পৰা ভাঙি তছনছ কৰি পেলাইছে সকলোবিলাক হঠাৎ হোৱা বান আৰু ভূমিস্খলনত এই পৰ্যন্ত 8জনৰ মৃত্যুৰ খবৰ আমি লাভ কৰিছো বহু লোক নোহোৱা হৈ আছে সন্ধানী হৈ আছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰকৃতিৰ কালৰূপ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত পাহাৰৰ পৰা নামি অহা ভয়ংকৰ পানীৰ ঢৌৱে উটুৱাই লৈ গৈছে সকলোবিলাক ৰাস্তা ঘাট শেষ কৰি পেলাইছে উটুৱাই লৈ গৈছে এফালৰ পৰা আৰু পাহাৰৰ পৰা নামি অহা ভয়ংকৰ পানীৰ ঢৌৱে উটুৱাই লৈ গৈছে সকলোবিলাক হাহাকাৰ অৱস্থা চাৰিওফালে এই পৰ্যন্ত বহু লোক নোহোৱা হৈ আছে তেওঁলোকৰ সন্ধান লাভ কৰিব পৰা নাই উদ্ধাৰকাৰী দলৰ ফালৰ পৰা তেওঁলোকক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে কিমান ভয়ংকৰ হ'ব পাৰে আপুনি অনুমান কৰক নেপালত এই ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে তাণ্ডৱ লীলা ধাৰণ কৰিছে প্ৰকৃতি
প্ৰকৃতিৰ তাণ্ডৱ কিমান ভয়ংকৰ হ'ব পাৰে আপুনি অনুমান কৰক ওপৰৰ পৰা পাহাৰৰ পৰা ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে ভয়ংকৰ ৰূপত নামি আহিছে প্ৰচণ্ড ঢৌ আৰু প্ৰচণ্ড ঢৌ এফালৰ পৰা তছনছ কৰি পেলাইছে মানুহৰ বাসগৃহ চকুৰ সন্মুখতে আমি দৃশ্যাংশ দেখুৱাই আছোঁ কেমেৰাত বন্দী ভয়ংকৰ দৃশ্য এই দৃশ্য আপুনি অনুমান কৰক কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য এই দৃশ্য মানুহৰ ঘৰ এফালৰ পৰা ভাঙি চুম্মাৰ কৰি পেলাইছে এইখনৰ পিছখন দলং উটুৱাই লৈ গৈছে বিদ্যুৎ জাহাজ হৈ পৰিছে বিদ্যুৎ প্ৰকল্প তছনছ কৰি পেলাইছে এফালৰ পৰা ৰাস্তা ঘাট নোহোৱা হৈ গৈছে কিমান ভয়ংকৰ হ'ব পাৰে এটা সুন্দৰ ঘৰ চকুৰ সন্মুখতে উটুৱাই লৈ গৈছে স্ক্ৰীণত আমি দেখুৱাই আছোঁ এই দৃশ্য টাইম এইটৰ দৰ্শকক নেপালত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে এফালৰ পৰা তছনছ কৰি পেলাইছে সকলোবিলাক আৰু হঠাৎ প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে হাহাকাৰ অৱস্থা চাৰিওফালে আতংকময় পৰিৱেশ বিৰাজ কৰিছে চৰকাৰৰ ফালৰ পৰা যিমান পাৰে তেওঁলোকক উদ্ধাৰ অভিযান চলাবৰ বাবে চেষ্টা কৰিছে উদ্ধাৰ অভিযান অব্যাহত আছে এলাৰ্ট জাৰি কৰিছে এতিয়া অঞ্চলজুৰি নেপালত প্ৰকৃতিৰ কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাই আছোঁ হাহাকাৰ অৱস্থা এফালৰ পৰা ভাগি তছনছ হৈ পৰিছে বাসগৃহ সুন্দৰ সুন্দৰ বাসগৃহ ভাগি তছনছ হৈ পৰিছে চকুৰ প্ৰচাৰতেই ৰাস্তা ঘাট খহি পৰিছে চকুৰ সন্মুখতে বৃহৎ বৃহৎ অট্টালিকা খহি পৰিছে দলং নোহোৱা হৈ গৈছে নেপালত প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে এই পৰ্যন্ত 8জন লোকৰ মৃত্যুৰ খবৰ লাভ কৰিছে কিন্তু বহু লোক এতিয়ালৈকে নোহোৱা হৈ গৈছে কিয়নো ধ্বংসস্তূপত পৰিণত হৈ পৰিছে তেওঁলোকৰ বাসগৃহ ধ্বংসস্তূপত পৰিণত হোৱাৰ পাছত তেওঁলোক যাব ক'লৈ বাসগৃহৰ ভিতৰত তেওঁলোক আবদ্ধ হৈ আছে যিহেতু আৰু মৃতদেহ ওলাব কিমানজন লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত কিন্তু সঠিক তথ্য পোৱা নাই 8জন লোকৰ মৃত্যুৰ খবৰ আমি লাভ কৰিছোঁ ইয়াৰ পাছতেই ইয়াৰ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বহুতো লোক সেই স্থানত পৰা গুচি গৈছে সেই স্থানত মহাপ্ৰলয় জলপ্ৰলয় হৈছে এফালৰ পৰা পাহাৰ খহি আহিছে এফালৰ পৰা পানীৰ বৃহৎ সুখ দেখিবলৈ পৰিছে জলবিস্ফোৰণ বুলি ক'ব লাগিব সাংঘাতিকভাৱে জলপ্ৰলয় হৈ পৰিছে বৰ্তমান নেপালত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পৰিছে প্ৰকৃতিৰ কালৰূপত এতিয়া তছনছ কৰি পেলাইছে সকলো এতিয়া মানুহৰ মাজত হাহাকাৰ অৱস্থা চাৰিওফালে হাহাকাৰ অৱস্থা আমি দৃশ্যাংশ দেখুৱাইছোঁ প্ৰাইভেটৰ দৰ্শকক আপুনি অনুভৱ কৰক কিমান ভয়ংকৰ হ'ব পাৰে প্ৰকৃতিৰ তাণ্ডৱ দিনা চলিছে নেপালত ভয়ংকৰ প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে এফালৰ পৰা ভাগি তছনছ হৈ পৰিছে সকলোবিলাক ভয়ংকৰ ৰূপত দেখা দিছে এইটো প্ৰকৃতিয়ে আৰু পাহাৰৰ পৰা নামি অহা প্ৰচণ্ড সোঁতে এফালৰ পৰা ভাগি তছনছ কৰি পেলাইছে সকলোবিলাক হঠাৎ হোৱা বান আৰু ভূমিস্খলনত এই পৰ্যন্ত 8জন লোকৰ মৃত্যুৰ আমি খবৰ লাভ কৰিছোঁ এফালৰ পৰা ঘৰ দুৱাৰ ৰাস্তা ঘাট দলং উটুৱাই লৈ গৈছে বানে চাৰিওফালে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে উত্তৰ নেপালৰ তিব্বত সীমান্তৱৰ্তী অঞ্চলত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে নেপালত আমি দৃশ্যাংশ দেখিছোঁ এই দৃশ্য হৈছে নেপালৰ আৰু উত্তৰ নেপালৰ তিব্বত সীমান্তৰ দৃশ্য এই অঞ্চলত এই পৰ্যন্ত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে যিমান পাৰে চৰকাৰৰ ফালৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে তেওঁলোকৰ কিন্তু সন্ধান এই পৰ্যন্ত বহু লোকৰ সন্ধান লাভ কৰিব পৰা নাই 8জন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে কিমান ভয়ংকৰ হ'ব পাৰে আমি স্ক্ৰীণত দেখুৱাই আছোঁ কিমান ভয়ংকৰ হ'ব পাৰে আপুনি অনুমান কৰক হঠাৎ বান হৈছে হঠাৎ ভূমিস্খলন হৈছে আৰু সেই ভূমিস্খলন বানুতে এফালৰ পৰা তছনছ হৈছে এটাৰ পাছত আন এটা ৰাস্তা মোকাম নোহোৱা হৈ গৈছে চিন মোকাম নোহোৱা হৈ গৈছে এফালৰ পৰা এখনৰ পিছত ইখন দলং নোহোৱা হৈ গৈছে ধ্বংস হৈ পৰিছে আৰু চকুৰ সন্মুখতে আমি দৃশ্যাংশ দেখুৱাই চকুৰ সন্মুখতেই দেখিবলৈ পোৱা গৈছে চকুৰ সন্মুখত মানুহৰ বাসগৃহ নোহোৱা হৈ গৈছে ধ্বংসস্তূপত পৰিণত হৈ গৈছে খহাই লৈ গৈছে তাত যে এটা ঘৰ আছিলে আপুনি হয়তো কল্পনাও কৰিব নোৱাৰিব এনেকুৱা অৱস্থা হৈ গৈছে প্ৰকাণ্ড অট্টালিকা প্ৰকাণ্ড ঘৰ এনেদৰে ধ্বংসস্তূপত পৰিণত হৈছে আৰু তাত আবদ্ধ হৈ আছে যিহেতু বহুতো মানুহ এতিয়াও হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে বহু লোকৰ সন্ধান লাভ কৰিব পৰা নাই 8জন লোকৰ মৃত্যুৰ আমি খবৰ লাভ কৰিছোঁ কিন্তু ইয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে নেপালত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে এই পৰ্যন্ত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে উদ্ধাৰ অভিযান বৰ্তমান অব্যাহত আছে চৰকাৰৰ ফালৰ পৰা যিমান পাৰে উদ্ধাৰ অভিযান চলাইছে দৃশ্যাংশ দেখুৱাইছোঁ নেপালত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে আকস্মিক যিহেতু বানৰ ঘটনা নেপালত ভয়ংকৰ পৰিস্থিতি যিহেতু হৈছে প্ৰকৃতিয়ে সৃষ্টি কৰিছে আৰু সীমান্তৰ জলবিদ্যুৎ প্ৰকল্পৰ ব্যাপক ক্ষতি হৈছে ৰাস্তা ঘাট দলং উটুৱাই লৈ গৈছে ধ্বংসস্তূপত পৰিণত হৈ পৰিছে 8জন লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত 8জন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ কিন্তু বহু লোক এতিয়াও নোহোৱা হৈ পৰিছে নেপালত প্ৰকৃতিয়ে যি ৰূপ ধাৰণ কৰিছে আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে উত্তৰ নেপালৰ তিব্বত সীমান্তৱৰ্তী যি ৰাছুৱা জিলা আছিলে ৰাছুৱা জিলাত হঠাৎ অহা বানৰ ফলতে ভয়ংকৰ বানৰ ফলতে সৃষ্টি হৈছে চাৰিওফালে হাহাকাৰ পৰিস্থিতি তিব্বতৰ দিশৰ পৰা অহা ভোপেকাকি নদীৰ পানী হঠাৎ ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ ফলতে প্ৰচণ্ড পানী ঢৌ উটুৱাই লৈ গৈছে সকলোবিলাক পথ দলং ঘৰ দুৱাৰ বিভিন্ন আন্তঃগাঁথনি শেষ হৈ গৈছে বৰ্তমান নিক্ষেপ হৈ গৈছে
চিন মুকাম নোহোৱা হৈ গৈছে। আপুনি যদি তাত থাকে আপুনি কল্পনা কৰক, আপুনি যে সেই স্থানত যদি আপুনি থাকে, সেই ঘৰটোৰ ভিতৰত যদি আপুনি সোমাই থাকে আপুনি নোহোৱা হৈ যাব, ধ্বংসস্তূপত পৰিণত হৈ গৈছে, প্ৰকাণ্ড অট্টালিকা নোহোৱা হৈ গৈছে। তাৰ পৰা কিমানজন মানুহৰ মৃত্যু হৈছে এই পৰ্যন্ত আমি সংখ্যাটো জানিব পৰা নাই। 8জন লোকৰ মৃত্যু হৈছে আমি তথ্য লাভ কৰিছোঁ, কিন্তু মৃতকৰ সংখ্যা যে আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিমান বৃদ্ধি পাব সেইটো আপুনি কল্পনা কৰিব নোৱাৰিব। বহু লোকৰ মৃত্যু হ'ব এই প্ৰকৃতিৰ তাল্লুকৰ ফলতে। ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰকৃতিৰ ফালৰ পৰা। পাহাৰৰ পৰা নামি অহা হঠাৎ নামি অহা পানী আৰু বোকা মাটিৰ প্ৰচণ্ড যি ঢৌ দেখিবলৈ পোৱা গৈছে, সুখ দেখিবলৈ পোৱা গৈছে, বহু অঞ্চল বিধ্বস্ত কৰি পেলাইছে। মানুহৰ ৰাস্তা ঘাট নোহোৱা হৈ গৈছে, চিন নোহোৱা হৈ গৈছে, ৰাস্তা ঘাট বিচ্ছিন্ন হৈ পৰিছে। আৰু উদ্ধাৰকাৰী দলে কিন্তু অভিযান অব্যাহত ৰাখিছে, কিন্তু উদ্ধাৰকাৰী দলে হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ চলাইছে যদিও কিছুমান ক্ষতিগ্ৰস্ত অঞ্চলত পানীৰ স্তৰ অত্যাধিক হোৱাৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰাটো কঠিন হৈ পৰিছে এই মুহূৰ্তত। আৰু পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাৰ বাবে নদী পাৰৰ লোকসকলক সতৰ্ক হৈ থাকিবৰ বাবে ওখ স্থানলৈ আঁতৰি যাবৰ বাবে আহ্বান জনোৱা হৈছে। নেপাল কৰ্তৃপক্ষৰ উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰি তুলিছে এই মুহূৰ্তত। কিমান ভয়ংকৰ হ'ব পাৰে আমি পুনৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। নেপালত প্ৰকৃতিয়ে কাল ধাৰণ কৰিছে, এফালৰ পৰা ভাঙি তছনছ কৰি পেলাইছে সকলোবিলাক। আৰু এই পৰ্যন্ত 8জন লোকৰ মৃত্যুৰ আমি খবৰ লাভ কৰিছোঁ। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 8জন লোকৰ মৃত্যু হৈ পৰিছে, বহুতো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। নেপালত প্ৰকৃতিয়ে কালত ধাৰণ কৰিছে, নেপালত প্ৰকৃতিৰ মহাৰূপ দেখিবলৈ পৰিছে, কালৰূপ দেখিবলৈ পৰিছে। পাহাৰৰ পৰা নামি অহা ভয়ংকৰ পানীৰ ঢৌৱে উটুৱাই লৈ গৈছে সকলোবিলাক। হঠাৎ হোৱা বাম আৰু ভূমিস্খলনত এই পৰ্যন্ত 8জন লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। বহুতো লোক আহত হৈ পৰিছে, কিন্তু কিমানজন লোকৰ সঠিকভাৱে কিমানজন লোকৰ মৃত্যু হৈছে পৰ্যন্ত আমি জানিব পৰা হোৱা নাই। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, বৃদ্ধি পাবই, কাৰণ জলপ্ৰলয় মহাপ্ৰলয় হৈছে। এতিয়া প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। ওপৰৰ পৰা খহি অহা প্ৰচণ্ড যি পানীৰ সোঁত, পাহাৰ খহি আহিছে, পানী খহি আহিছে, এফালৰ পৰা ভাঙি তছনছ কৰি পেলাইছে, ইফালৰ পিছত সিখনকৈ দলং, মানুহৰ বাসগৃহ ভাঙি তছনছ কৰি পেলাইছে। হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এতিয়া নেপালত। নেপালত এই প্ৰকৃতিৰ ৰূপ শান্ত নহওক কামনা কৰিছোঁ আমি। নেপালত প্ৰকৃতিৰ যি ভয়ংকৰ ৰূপ, ভয়ংকৰ ৰূপে প্ৰকৃতি কিমান ভয়ংকৰ হ'ব পাৰে আপুনি অনুমান কৰক। এতিয়া আমাক প্ৰমাণ কৰিছে প্ৰকৃতিয়ে যিকোনো মুহূৰ্ততে যে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব পাৰে। প্ৰকৃতিৰ কালৰূপত যে আমি সকলোবিলাক তছনছ হৈ যাব পাৰোঁ, মুহূৰ্তৰ ভিতৰতে আমাক যে নিক্ষেপ কৰি দিব পাৰে, এতিয়া প্ৰমাণ হৈ গৈছে। নেপালত প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পৰিছে। পাহাৰৰ পৰা নামি অহা ভয়ংকৰ পানীৰ ঢৌৱে উটুৱাই লৈ গৈছে সকলোবিলাক, আৰু হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এতিয়া। চৰকাৰৰ ফালৰ পৰা যিমান পাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে, হেলিকপ্টাৰৰ যোগে যিহেতু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ বাবে হেলিকপ্টাৰ অৱতৰণ কৰিব পৰা নাই। ওখ স্থানলৈ যাবৰ বাবে সতৰ্কে আহ্বান জনোৱা হৈছে। নদী পাৰৰ মানুহক ওখ স্থানলৈ যাবলৈ আহ্বান জনোৱা হৈছে। যিহেতু তিব্বতৰ অংশত হৈছে ঘটনা, তিব্বতৰ ফালে ঘটনা সংঘটিত হৈছে। প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে, এফালৰ পৰা সকলোবিলাক তছনছ হৈ গৈছে। প্ৰকৃতিৰ আকস্মিক তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। হয়তো কোনেও কল্পনা কৰিব পৰা নাছিলে প্ৰকৃতিয়ে যে হঠাৎ কালৰূপ ধাৰণ কৰিব। পাহাৰৰ পৰা মাটি খহি আহিছে, পাহাৰৰ পৰা প্ৰচণ্ড পানীৰ ঢৌ দেখিবলৈ পোৱা গৈছে, আৰু পানীৰ ঢৌ আৰু মাটি ধ্বংসস্তূপত পৰিণত কৰি পেলাইছে এফালৰ পৰা বাসগৃহসমূহ। এইখনৰ ইটোৰ পিছত ইটো বাসগৃহ ধ্বংসস্তূপত পৰিণত হৈছে এনেদৰে।